নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। তোমালোকে বহুতে বিচাৰি আছা দশম শ্ৰেণীৰ ব্যাকৰণসমূহ কিছুমান প্ৰশ্নোত্তৰ ব্যাখ্যাখিনি লিখিতভাৱে দিবলৈ অকণমান সমস্যাই হয়, যিহেতু কথিতভাৱে ইয়াত আমি দি আছোঁ। লিখিতভাৱেও কিছুমান মই আগবঢ়াই থৈছোঁ, তোমালোকে চাবা। আৰু বাচ্য পৰিৱৰ্তন কৰা, সংস্কৃতলৈ অনুবাদ কৰা, নিজন্ত চনন্ত এইখিনি পৰীক্ষাত কেনেধৰণে আহিব আৰু কিছুমান নিশ্চিত কাৰক বিভক্তি 100% নিশ্চিত হোৱাকৈ কেইটামান ভিডিঅ' আগত দিয়া আছে। নিজন্ত চনন্তত কাৰক বিভক্তি নিৰ্ণয় কৰাত, বাচ্য পৰিৱৰ্তন কৰা আৰু প্ৰয়োগ দেখুৱাই বাক্য ৰচনা কৰা। গতিকে তোমালোকে আগৰ ভিডিঅ'সমূহ চাবা। আজি তোমালোকক বাচ্য পৰিৱৰ্তন কেনেধৰণে কৰে বা বাচ্য পৰিৱৰ্তন কৰিবৰ কাৰণে কেনেকুৱা কিছুমান নিয়ম আৰু কিছুমান কথা আমি জানি ল'ব লাগে, সেইখিনি তোমালোকক দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কেনে লাগিছে লাইক কমেণ্ট কৰি জনোৱাৰ লগতে হোৱাটছআপ নম্বৰ দিয়া হৈছে, প্ৰয়োজন সাপেক্ষে যোগাযোগ কৰিব পাৰিবা। এটা সাধাৰণ বাক্য লৈছোঁ, অহং পুস্তকং পঠামি। গতিকে এই বাক্যটো পৰিৱৰ্তন কৰিবলৈ হ'লে আমি প্ৰথমে জানিবলগীয়া কথা কি আছে? প্ৰথমতে আছে অহং পুস্তকং পঠামি। ইয়াৰ কাৰণে আমি তিনিটা বস্তু ইয়াত আছে, যে কৰ্তা, কৰ্ম আৰু ক্ৰিয়া। এই তিনিটা বস্তু চিনি পাই ল'ব লাগিব। বাক্য যিমানেই দীঘল নহওক কিয় তাৰ তিনিটা বিষয় আমি জানি ল'ব লাগিব, কৰ্তা, কৰ্ম আৰু ক্ৰিয়া। গতিকে কৰ্তা কেনেধৰণে সলনি হ'ব, কৰ্ম কেনেধৰণে সলনি হ'ব আৰু ক্ৰিয়া কি হ'ব। এতিয়া কৰ্তৃবাচ্যৰ পৰা কৰ্মবাচ্যলৈ নিওঁতে এতিয়া বাক্যটো কি কৰিব লাগিব চাবা। ইয়াত অহং আছে। অহংটো বাচ্যৰ নিয়ম অনুসৰি কৰ্তাত যেতিয়া প্ৰথমা বিভক্তি থাকে, কৰ্মবাচ্যলৈ নিওঁতে তাক কৰ্তাটো প্ৰথমাৰ পৰা তৃতীয়ালৈ নিব লাগে। গতিকে আমি প্ৰথমাৰ পৰা যদি তৃতীয়ালৈ লৈ আহোঁ তেতিয়া কি হ'ব, ময়া। সেইকাৰণে আমি পুস্তকঙেই লিখি দিলোঁ, যে মানে পুস্তকং আছিলে পুস্তকঙেই হ'ল, কিন্তু ৰূপটো তাৰ বিভক্তিটো সলনি হ'ল কি, ই দ্বিতীয় বিভক্তিত আছিলে প্ৰথম বিভক্তিলৈ গ'ল। এইটো যদি পুলিংগৰ শব্দ হ'লহেঁতেন তেতিয়াহ'লে আকৌ যেনেকৈ নৰ শব্দ আছিলে, নৰম যদি হ'লহেঁতেন তেতিয়াহ'লে আমি নৰহ লিখিলোহেঁতেন। তাৰমানে ক্লিবলিংগৰ ক্ষেত্ৰত একেই হৈ গ'ল। পুলিংগৰ ক্ষেত্ৰত হ'লে প্ৰথম বিভক্তি থাকিলে দ্বিতীয় বিভক্তিলৈ আনিব লাগিব। তাৰপিছলৈ আহিলে ক্ৰিয়াপদটো। ক্ৰিয়াপদটো কৰিবৰ কাৰণে আমি এতিয়া কি কৰিব লাগিব, ইয়াক আত্মনেপদলৈ নিব লাগিব। আত্মনেপদলৈ নিয়াৰ ক্ষেত্ৰত ব্যাকৰণত কিছুমান চাৰ্টো দিয়া আছে, যে পদ ধাতুৰ কৰ্তৃবাচ্যত আৰু কৰ্মবাচ্যত কেনেধৰণে হ'ব, কৰ্তৃবাচ্যত কি আছে, কৰ্মবাচ্যত কি হ'ব, এনেধৰণে এখন চাৰ্ট দিয়া আছে। সেই চাৰ্টখনো চাব পাৰোঁ। তাৰোপৰি আমি কিছুমান উপায় অৱলম্বন কৰিব পাৰোঁ, যেনেধৰণে যে এইটো শব্দ পঠামি শব্দটো কি ধাতুৰ পৰা আহিছে, পদ ধাতুৰ পৰা আহিছে। গতিকে পদ ধাতুটোৰ লগত যদি ইয়তেই যোগ কৰি দিওঁ তেতিয়া কি হ'ব, পথ্যতেই। কেনেধৰণে চোৱা, এতিয়া চোৱা, পথ্যতেই, পদ যোগ ইয়তেই সমান পথ্যতেই। তাৰমানে আমি কি কৰিলোঁ, যে ধাতুটো যিটো শব্দ আমাৰ ক্ৰিয়াপদ আছে, ক্ৰিয়াপদ মানে হ'ল ধাতুৰূপ। গতিকে সেই ধাতুৰ ৰূপৰ নামটো লৈ নামটোৰ লগত ইয়াতে যোগ কৰি দিলে তেতিয়াহ'লে যিটো ৰূপ ওলাব সেইটোৱেই হ'ব ইয়াৰ আত্মনেপদৰ ৰূপ। আকাৰান্ত যদি ধাতুৰূপ হয়, যেনেকৈ দা ধাতু যদি পৰি গ'ল, দদামি আছিলে যেনিবা, গতিকে দদামি শব্দটো দা ধাতুৰ পৰা আহিছে, তাত ইয়াতে যোগ কৰিলে কি হ'ব, দিয়তে, সি দীৰ্ঘইকাৰান্ত ৰূপ হ'ব। এইটো পথ অকাৰান্ত আছে, দা আকাৰান্ত। যেতিয়া আকাৰান্তৰ লগত আত্মনেপদ কৰিবলৈ যাম তেতিয়াহ'লে কি হ'ব, দিয়তে, দা যোগ ইয়াতে দিয়তে, পদ যোগ ইয়াতে পথ্যতে, গম যোগ ইয়াতে গম্যতে, খাদ যোগ ইয়াতে খাদ্যতে, বদ যোগ ইয়াতে বদ্যতে, দিশ যোগ ইয়াতে দৃশ্যতে। তাৰমানে এনেকুৱা ধৰণৰ শব্দখিনি তেনেধৰণে ইয়াক আমি আত্মনেপদ কৰিব পাৰোঁ। এতিয়া এইকেইটা কৰাৰ ক্ষেত্ৰত আমি কি কি মন কৰিলোঁ, যে কৰ্তাটো প্ৰথমা বিভক্তিত আছে, তাক তৃতীয়ালৈ নিব লাগে।
কৰ্মটো দ্বিতীয় বিভক্তিত আছে তাক প্ৰথম বিভক্তিলৈ নিব লাগে আৰু ক্ৰিয়াপদটো পৰস্মৈ পদত আছে তাক আত্মনেপদলৈ আনিব লাগে গতিকে একদম চমুকে ক'বলৈ গ'লে বাক্য পৰিৱৰ্তন কৰাৰ এইটোৱেই মূল নিয়ম ইয়াৰ পিছত যিকেইটা ৰূপ আছে ধৰি লোৱা ভাৱবাচ্য আছে কৰ্মকৰ্তৃ বাচ্য আছে এইকেইটাৰ ক্ষেত্ৰতো এই একে নিয়মেই প্ৰযোজ্য হ'ব তাত কেইটামান বস্তু কেৱল নাথাকে তাৰ বাহিৰে সকলো একে থাকিব এতিয়া আমি নিয়মটো চাওঁ যে ইয়াৰ নিয়মটো সলনি আমি কেনেধৰণে কৰিব পাৰোঁ এতিয়া চোৱা বাক্যৰ নিয়ম হিচাপে তোমালোকে এইকেইটা কথা মনত ৰাখি ল'বা যে কৰ্তা প্ৰথমা কৰ্ম দ্বিতীয়া ক্ৰিয়া কৰ্তাৰ পুৰুষ আৰু বচন অনুসৰি তাৰমানে কৰ্তাৰ পুৰুষ আৰু বচন অনুসৰি কৰ্তাটো কোন পুৰুষৰ আৰু কোন বচনৰ সেইটো ওপৰত নিৰ্ভৰ কৰি ক্ৰিয়াপদটো হ'ব যেনেধৰণে অহংটো কৰ্তাৰ কোন পুৰুষত আছে উত্তম পুৰুষত আছে গতিকে উত্তম পুৰুষৰ একবচনৰ ক্ৰিয়াপদটো তাত বহিব লাগিব যে অহং শব্দৰে আৰম্ভ হৈছে মানে মিৰে বাক্যটো শেষ হৈছে গতিকে কৰ্তাৰ পুৰুষ অনুসৰি ক্ৰিয়াপদটো হ'ব সেইটো হ'ব কৰ্তৃবাচ্য আৰু কৰ্মবাচ্যলৈ আহিলে কি কৰ্তাটো তৃতীয় বিভক্তিলৈ গুচি আহিলে কৰ্মটো প্ৰথম বিভক্তিলৈ গুচি আহিলে আৰু ক্ৰিয়াপদটো কৰ্মৰ পুৰুষ আৰু বচন অনুসৰি হ'ব কৰ্মৰ পুৰুষ আৰু বচন অনুসৰি আত্মনেপদত হ'ব লাগিব তেতিয়াহে সি কি হ'ব বাচ্যটো কৰ্মবাচ্য হ'ব কৰ্তাৰ পুৰুষ আৰু বচন অনুসৰি ক্ৰিয়াপদটো হোৱাৰ কাৰণে ই কৰ্তৃবাচ্য হৈছে আৰু কৰ্মৰ পুৰুষ আৰু বচন অনুসৰি হোৱাৰ কাৰণে ই কৰ্মবাচ্য হৈছে গতিকে আমি এনেধৰণেও মনত ৰাখিব পাৰিম যদি প্ৰথমা আছে তাক তৃতীয়া কৰিম ধৰি লোৱা মই বাচ্যটো কৰ্তৃবাচ্য নে কৰ্মবাচ্য কি দিছে সেইটো চিনি পোৱা নাই চিনি নোপোৱাৰ কাৰণে কি কৰিলোঁ যে আমি প্ৰথম বাক্যটোত চাম যে বাক্য এটা দিছে বাক্যটোত চাম যে ইয়াত কৰ্তা কোনটো দীঘল বাক্য শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ পাঠটোত দীঘল তেনেধৰণে দিয়া আছে গতিকে আমি তাত চাব পাৰোঁ যে তাৰ কৰ্তাটো কোনটো কৰ্তাটো বিচাৰি গ'লোঁ যে কৰ্তাটো পালোঁগৈ কৰ্তাটো পোৱাৰ পিছত কিহত পালোঁ প্ৰথম বিভক্তিত আছে তেতিয়া আমি লগালগ কি কৰিব পাৰোঁ যে প্ৰথম বিভক্তি শব্দটো তৃতীয় বিভক্তিলৈ লৈ আহিব পাৰোঁ মই কি বাচ্য দিছে নাজানো কিন্তু এটাই জানো যে কৰ্তাটোক আমি প্ৰথম বিভক্তিত পাইছোঁ তাক তৃতীয়া কৰিছোঁ আৰু যদি তাক কৰ্তাটো তৃতীয়া পাইছোঁ তেতিয়াহ'লে প্ৰথমা কৰিছোঁ তাৰমানে সি কৰ্মবাচ্যত আছে কৰ্তৃবাচ্যত কৰিবলৈ দিছে ঠিক তেনেধৰণে আকৌ যদি দ্বিতীয় বিভক্তিত কৰ্মটো পাইছোঁ তেতিয়াহ'লে প্ৰথমা কৰিছোঁ যদি প্ৰথমত পাইছোঁ তাক দ্বিতীয়া কৰিছোঁ তাৰ পিছৰখিনি চাব লাগিব কি যে আমি যে কৰিলোঁ ক্ৰিয়াপদটো যদি ক'ত আছে পৰস্মৈ পদত আছে তেতিয়াহ'লে তাক আত্মনেপদ কৰিব লাগিব আৰু যদি আত্মনেপদত আছে তাক পৰস্মৈ পদ কৰিব লাগিব ইয়াত বহুতখিনি নিয়ম আছে চমুকে বুজাবলৈ অকণমান জটিল হয় তথাপি মই চমুকে তোমালোকক এইটো দুটা কথাই ক'লোঁ যে কৰ্তাটো প্ৰথম বিভক্তিত থাকিলে কৰ্মটো তৃতীয় বিভক্তিত থাকিব গতিকে বাক্য এটাৰ কৰ্তাটো চাবা কোন বিভক্তিত আছে তাক তৃতীয়ালৈ লৈ আহিবা আৰু তৃতীয়াত আছে যদি প্ৰথমলৈ লৈ যাবা আৰু তৃতীয়াত যদি কৰ্তাটো পোৱা তেতিয়াহ'লে জানিবা কৰ্মটো প্ৰথম বিভক্তিত আছে তাক দ্বিতীয়া কৰিব লাগে আৰু কৰ্তাটো যেতিয়া তৃতীয় বিভক্তিত পাইছা তেতিয়াহ'লে পিছৰখন নিশ্চিত থাকা যে সি সেইটো কৰ্মবাচ্যৰ বাক্য তাক আত্মনেপদৰ ৰূপত দিব লাগিব গতিকে আজি চমুকে ইমানখিনি কৈছোঁ পৰৱৰ্তী পৰ্যায়ত তোমালোকক উদাহৰণ কিছুমান দিম যিখিনি উদাহৰণ তোমালোকৰ পৰীক্ষাৰ বাবেও আহিব গতিকে ভিডিঅ'টি চাই কিমান উপকৃত হৈছা জনাবলৈ নাপাহৰিবা নমো নমঃ